লৈ আহিছো কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ যুগত আয়োজন কৰা বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানৰ মাজলৈ লৈ আহিছো দেখুৱাম আৰু এয়া সম্বৰ্ধনা অনুষ্ঠান হৈ আছে। আপোনালোকক জনাওঁ যে 25 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ অনুষ্ঠিত হোৱা এয়া বিহু নাচৰ ঢোল-বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আমি পোনপটীয়াকৈ দেখুৱাইছো। আমি তেখেতক সন্মান জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে আমাৰ সকলো শ্ৰদ্ধাৰ বোকাখাটৰ লোকবাদ্য শিল্পী পেঞ্চনৰ প্ৰাপ্ত শ্ৰদ্ধাৰ শ্ৰীযুত ধনেশ্বৰ শইকীয়া ডাঙৰীয়া। আমি তেখেতকো সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছো এখনি বিহুৱানেৰে। আমাৰ মাজত উপস্থিত আছে বোকাখাট প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। দেখুৱাবলৈ যত্ন কৰিছো। এয়া 25 মাৰ্চৰ পৰা আজি তাৰিখলৈ অনুষ্ঠিত হোৱা এয়া বিহু কৰ্মশালাৰ এয়া হৈছে প্ৰশিক্ষাৰ্থীসকল। সম্বৰ্ধনা অনুষ্ঠান হৈ আছে। এয়া পাহাৰীক দেখুৱাই লৈছো, লাইভত আহিছো এতিয়া পাহাৰীক দেখুৱাইছো। বিহু সম্ৰাজ্ঞী এয়া পাহাৰী আৰু এয়া এগৰাকী নমস্কাৰ দেই নিমিষাৰ ৰিয়া এয়া পাহাৰী তিনিগৰাকীকে আমি ওচৰৰ পৰা দেখুৱাইছো। তেওঁলোকে ইয়াত প্ৰশিক্ষাৰ্থী হিচাপে আছিলে হয় নাই। টিকটকে আমি লাইভত দেখুৱাই থাকিম আৰু এইফালে সম্বৰ্ধনা অনুষ্ঠান কমল গগৈ ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছো। আমাৰ কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া শ্ৰীযুত গীতাঞ্জলি কলিতা বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে JDSG মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা বোকাখাটৰ প্ৰতিটো সাংস্কৃতিক ক্ষেত্ৰত তেখেত জড়িত থকা অতুল বেজবৰুৱা ছাৰ। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে অসীম বৰা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে বোকাখাট জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক অসীম বৰা ডাঙৰীয়া। আমি তেখেতকো সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধেয় মনালিছা শইকীয়া ডাঙৰীয়া। আমি মনালিছা শইকীয়া বাইদেউকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমি পোনপটীয়াকৈ দেখুৱাম এইসকলে আজি প্ৰশিক্ষণত কি শিকিলে সেই সকলোবোৰ আজি আমাৰ মাজত উপস্থিত আছে ৰীতা তালুকদাৰ বাইদেউ। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে ৰীতা তালুকদাৰ বাইদেউ। আমি তেখেতকো আদৰণি জনাইছো। দিগন্ত বৰা ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সমিতিৰ সন্মানীয় উপ সভাপতি বিপুল বৰা ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত আছে বোকাখাটৰ বিশিষ্ট লেখক কৃষি বিষয়া অলকানন্দ কাকতি মহোদয়। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো এখনি বিহুৱানেৰে। আমাৰ মাজত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীলোৎপল খাউন ডাঙৰীয়া। আমি তেখেতকো আদৰণি জনাব বিচাৰিছো। চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক লাচিত কাকতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো আদৰণি জনাব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে ৰুদ্ৰ চেত্ৰী ডাঙৰীয়া। গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰুদ্ৰ চেত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ মনোজ বৰা ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে ইমজাৰ সন্মানীয় সাধাৰণ সম্পাদক সুদীপ্ত তামুলী ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে যুৱ পৰিষদৰ সাধাৰণ সম্পাদক পংকজ গগৈ ডাঙৰীয়া। আমি পংকজ গগৈ ডাঙৰীয়াকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। আমাৰ মাজত উপস্থিত আছে উপ সভাপতি তুলন বৰা ডাঙৰীয়া। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ এখনি গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত আছে বোকাখাটৰ বিশিষ্ট বিহুৱা চেনাইদা সঞ্জীৱ গগৈদা। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো আৰু তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব প্ৰধান দিব্যজ্যোতি হাজৰিকা দা। আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছো। আমাৰ
মাজত উপস্থিত আছে আজিৰ গোলাঘাটৰ সাধাৰণ সম্পাদক চন্দন হাজৰিকা ডাঙৰীয়া আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আমাৰ মাজত উপস্থিত আছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ হাজৰিকা ডাঙৰীয়া আমি তেখেতকো এখনি ফুলান গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে গোলাঘাটৰ অন্য এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰাগ নিউজৰ গোলাঘাটৰ সংবাদদাতা ৰোমান বৰুৱা ডাঙৰীয়া আমি তেখেতকো আজিৰ অনুষ্ঠানলৈ এখনি বিহুৱানেৰে আদৰণি জনাব বিচাৰিছোঁ আমি পৰিৱেশটো আপোনালোকলৈ জ্যেষ্ঠ সাংবাদিক ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়া আমি তেখেতকো আদৰণি জনাব বিচাৰিছোঁ ৰত্নেশ্বৰ দা এইফাললৈ আহি আছোঁ আমাৰ মাজত আছে সাংবাদিক কৰ্মী ভূপেন হাজৰিকা ডাঙৰীয়া আমি তেখেতক এখনি ফুলান গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে পেপি শইকীয়া বাইদেউ সাংবাদিক পেপি শইকীয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে আমি তেখেতক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ লাগিয়ে আছে নাচিয়ে আছে টিপ টপকে চবেই গতিকে মূল যি কৰ্মশালাৰ সামৰণি অনুষ্ঠান আমি সেই সামৰণি অনুষ্ঠানৰ মাজত লৈ যাম আমি এইফালে আমাৰ সকলো চিনাকি অনুপম বৰদলৈ ডাঙৰীয়া তেখেতৰ নেতৃত্বতে আজিৰ এই অনুষ্ঠানটো আমি সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা কৰিছোঁ আমি তেখেতকো এয়া পাহতে এখনি বিহুৱানেৰে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছোঁ অনুপম বৰদলৈ অগ্ৰিমা ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী অনুপম বৰদলৈ আমি বিশেষভাৱে আদৰণি জনাইছোঁ এই 11টা দিনে কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমাৰ মাজলৈ আগবঢ়াই অনা আমাৰ বোকাখাটৰ বিভিন্ন স্থানৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক আৰু সকলোকে এইটো জোৰে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতসকলৰ অবিহনে আচলতে আমাৰ এই অনুষ্ঠানটো ইমান সফল কেতিয়াও নহ'লহেঁতেন গতিকে আমি তেখেতসকলক কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আজিৰ এই অনুষ্ঠানৰ এটি মূল কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে বোকাখাটৰ প্ৰবীণ অভিনেত্ৰী প্ৰয়াত মহেন্দ্ৰনাথ শইকীয়াৰ সহধৰ্মিনী বিউটি শইকীয়া বাইদেউ আমি তেখেতক বিশেষভাৱে আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপনৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেখেতক আমি সন্মুখলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ এইখিনিতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যিটো ষ্টেচন ক্লাবে 50টা বৰ্ষ অতিক্ৰম কৰি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে তাৰ অন্যতম গুৰুত্বপূৰ্ণ আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাইটিদা মহেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়া তেখেত আমাৰ মাজত বৰ্তমান নাই আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ সহধৰ্মিনী শ্ৰীযুক্ত বিউটি শইকীয়া বাইদেউক আজিৰ অনুষ্ঠানত আমি আন্তৰিকতাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আগবাঢ়িছোঁ প্ৰথমতেই আমি তেখেতক এখনি বিহুৱানেৰে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাব বিচাৰিছোঁ কাৰ্যকৰী সভাপতি অনিমেষ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতক এখনি বিহুৱানেৰে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাবৰ বাবে কেন্দ্ৰীয় বসন্ত উৎসৱ বোকাখাট ষ্টেচন ক্লাব সন্মিলিত যুৱ সংঘ মধ্য বোকাখাট বিহু সন্মিলন নাগৰিক কল্যাণ সমিতি আৰু বোকাখাট কেন্দ্ৰীয় বিহু সন্মিলনীৰ যৌথ উদ্যোগত স্থান কেন্দ্ৰীয় বিহুতলী বোকাখাট সম্বৰ্ধনা পত্ৰ শ্ৰীযুত বিউটি শইকীয়া প্ৰবীণ অভিনেত্ৰী বোকাখাট ষ্টেচন ক্লাবৰ প্ৰতিষ্ঠাপক প্ৰয়াত মহেন্দ্ৰনাথ শইকীয়াৰ সহধৰ্মিনী তেওঁলোকৰ থাকিলে উলকে নপৰে অসমীয়া জাতিৰ আয়ুস ৰেখা হেঁপাহৰ প্ৰাণৰ ৰঙালী বিহুৰ কথা বহাগ আহিলেই বাপুতি সাহোন ৰঙালী বিহুটি আমি নেপাতি কেনেকৈ থাকোঁ বোকাখাট ষ্টেচন ক্লাবে প্ৰতিষ্ঠা কৰা বসন্ত উৎসৱখনিৰ সৈতে সন্মিলিত যুৱ সংঘ মধ্য বোকাখাট বিহু সন্মিলন নাগৰিক কল্যাণ সমিতি আৰু কেন্দ্ৰীয় বিহু সন্মিলনীৰ যৌথ উদ্যোগত এইবাৰ আমি আয়োজন কৰিছোঁ বোকাখাট কেন্দ্ৰীয় বসন্ত উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ 2025 বৰ্ষ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বোকাখাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাখনি আমি আপোনাক লগ পোৱাৰ আনন্দ লভিছোঁ বিংশ শতিকাৰ 80 দশকতে আপোনাৰ স্বামী প্ৰয়াত মহেন্দ্ৰনাথ শইকীয়াদেৱৰ চিন্তা আৰু পৰিকল্পনাৰে প্ৰতিষ্ঠা হৈছিল বোকাখাট ষ্টেচন ক্লাবৰ ৰঙালী বিহু উৎসৱ এই ঐতিহাসিক ক্ষণে আজি গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ কেন্দ্ৰীয় বসন্ত উৎসৱৰ উদযাপন কৰিবলৈ আগবাঢ়িছে আপোনাৰ স্বামী দেৱতাৰ এতিয়া কষ্টসাধ্য ত্যাগ আৰু কৰ্মৰাজিৰ সৈতে সম্পৃক্ত হৈ আপুনিও এই বসন্ত উৎসৱখনিলৈ অলেখ অৱদান আগবঢ়াই আহিছে আজি আমি এই মহান উপলব্ধিৰে আপোনাক সশ্ৰদ্ধ সেৱা জনাবলৈ পাই আনন্দিত হৈছোঁ আৰু আমি আপোনালৈ আগবঢ়াইছোঁ আমাৰ আকুণ্ঠ হিয়াৰ প্ৰণিপাত
ভগৱন্তই আপোনাক সদায় মংগলত্ব প্ৰদান কৰক আপুনি চিৰজীৱন হৈ থাকক দুৰন্ত তৰুণ তাৰ কামনাৰে বোকাখাট কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ হৈ শ্ৰীযুত অতুল বৰা সভাপতি মাননীয় মন্ত্ৰী অসম চৰকাৰ অনিমেষ শইকীয়া সঞ্জীৱ শইকীয়া অভিজিৎ নাথ কাৰ্যকৰী সভাপতি ৰাজীৱ বৰা গীতাৰ্থ শইকীয়া ৰিদিপ ভূষণ নাথ দীপাংকৰ হাজৰিকা মুখ্য সম্পাদক ৰূপজ্যোতি ভৰালী প্ৰীতমজ্যোতি বৰা ভাস্কৰজ্যোতি ৰাজখোৱা সম্পাদক আমি সম্বৰ্ধনা পত্ৰখন তেখেতক আনুষ্ঠানিকভাৱে প্ৰদান কৰিবৰ বাবে আমাৰ তিনিওগৰাকী কাৰ্যকৰী সভাপতিৰ লগতে সমূহ বিষয়ববীয়াক সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ সকলোকে আমি পুনৰ এটি জোৰেৰে হাত চাপৰি দি তেখেতক অভিবাদন জনাবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এইখিনিতে বৌয়ে তেখেতৰ মনৰ ভাৱ অকণমান প্ৰকাশ কৰিব বিচাৰিছে মই বৌলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আজি মোৰ স্বামীৰ বাবে আজি মই বিহু কমিটিৰ পৰা যিখিনি সন্মান পাইছোঁ মই হয়তো নোৱাৰাকৈ পাহৰিব নোৱাৰি আৰু মোৰ স্বামীৰ আজি নাম ইমানকৈ উল্লেখ কৰিছে মই মানে কি বুলি ক'ম ভাষাৰে মই বুজাব নোৱাৰোঁ মই বহুত ধন্যবাদ দিছোঁ বিহু কমিটিক মানে কি বুলি ক'ম মই নিজেই বুজি পোৱা নাই মই আজি বহুত সন্তুষ্ট পাইছোঁ স্বামীৰ আজি নাম যে ইমান উল্লেখ কৰিছে স্বামীয়ে যিখিনি কৰি থৈ গৈছে তেওঁলোকে যে মোৰ স্বামীৰ নাম ইমান লৈ মোক আজি ইমান ডাঙৰ সন্মান দিছে মোৰ আৰু ভাষাৰে মোক মানে বুজাবলৈ ভাষা নাই মানে ঠিক আছে ধন্যবাদ পুনৰবাৰ আমি কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতেই আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আমাৰ সকলোৰে চৰকাৰ সঞ্জীৱ শইকীয়া ডাঙৰীয়া বোকাখাট কেন্দ্ৰীয় বসন্ত উৎসৱৰ উদ্যোগত বোকাখাটৰ ষ্টেচন ক্লাব সন্মিলিত যুৱ সংঘ বোকাখাট বিহু সন্মিলন বোকাখাট কেন্দ্ৰীয় বিহু সন্মিলন আৰু মধ্য বোকাখাট বিহু সন্মিলনৰ যৌথ প্ৰচেষ্টাত ইয়াত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ এই আজিৰ সামৰণি অনুষ্ঠানত যিসকল বিশিষ্ট ব্যক্তি যিসকল অভিভাৱক সাংবাদিকসকলে আমাৰ এই পবিত্ৰ বাকৰিত পদধূলি দিলে তাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি সশ্ৰদ্ধ প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি পাঁচোটি বিহু সন্মিলনীৰ যৌথ প্ৰচেষ্টাত আমি যি কেন্দ্ৰীয় বসন্ত উৎসৱ বিগত বৰ্ষকেইটাত বোকাখাটত অনুষ্ঠিত কৰি আহিছোঁ তাৰে এক অগ্ৰণী বিহু সন্মিলনী হ'ল ষ্টেচন ক্লাবৰ বিহু সন্মিলনখনি আৰু এই বিহু সন্মিলনখনিয়ে এই বৰ্ষত 50 বছৰত ভৰি দিছে আৰু এই বৰ্ষ সেয়ে আমি বোকাখাটবাসীৰ সহযোগত সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ ইতিমধ্যেই বোকাখাটৰ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ শ্ৰীযুত অতুল বৰাদেৱক সভাপতি হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে আৰু ইতিমধ্যে আমি সোণালী জয়ন্তী বৰ্ষ অতি সুকলমে অনুষ্ঠিত কৰিবৰ বাবে যাৱতীয় কৰ্মভাগি আমি আগবঢ়াই নিছোঁ এই ক্ষেত্ৰত আমি অনাগত দিনসমূহত সমূহ বোকাখাটবাসী ৰাইজৰ সহায় সহযোগিতা আৰু আন্তৰিক দিহা পৰামৰ্শৰ লগতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা ভাগিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী নাচনী আৰু ঢুলীয়াসকলকো আমি উদযাপন সমিতিৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই বিহু নাচ প্ৰশিক্ষণৰ প্ৰশিক্ষক বিহু সাম্ৰাজ্ঞী আমাৰ বোকাখাটৰ গৌৰৱ বোকাখাটৰ সুসন্তান বিহু সাম্ৰাজ্ঞী ক্ৰমে
পাহাৰী বৰুৱা আৰু সংগীতা কাকতি গোস্বামী ডাঙৰীয়াকো আমি উদযাপন সমিতিৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বোকাহাটৰে সুসন্তান আমাৰ গৌৰৱ বিশিষ্ট অপখ্যাত ওজা তথা ঢুলীয়া শ্ৰদ্ধা দেৱেন গগৈ ডাঙৰীয়াকো আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আমি মুখ্য প্ৰশিক্ষকসকলৰ লগতে যিসকল সহ শিক্ষাৰ্থী বা প্ৰশিক্ষক তেখেতসকলকো আমি উদযাপন সমিতিৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই সমূহ কেউটি দিন এই কৰ্মশালাৰ সম্প্ৰচাৰণ কৰাৰ বাবে বোকাহাটৰ শ্ৰদ্ধাৰ প্ৰতিগৰাকী আমি সাংবাদিকক উদযাপন সমিতিৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত অনাগত দিনত আমাৰ এই কেন্দ্ৰীয় বসন্ত উৎসৱ থাকি সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমূহ বোকাহাটবাসী ৰাইজৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰি আজিৰ এই আদৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। জয়টো বোকাহাট কেন্দ্ৰীয় বসন্ত উৎসৱ 2025। ধন্যবাদ। আমাৰ সকলোৰে সন্মানীয় কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়া ডাঙৰীয়া তেখেতৰ আদৰণি ভাষণৰ বাবে আমি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আৰু অনুষ্ঠান দীঘলীয়া নকৰোঁ, আপোনালোকে অধীৰ আগ্ৰহেৰে ৰৈ আছে। এই 11 দিনে এই প্ৰশিক্ষণত যিসকল প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ঢোল বাদন আৰু বিহু নাচৰ শিকিলে তেখেতসকলে আৰু আপোনালোকৰ সন্মুখত কিনো শিকিলে সেয়া সুন্দৰকৈ দেখুওৱাৰ ব্যৱস্থা কৰিছে। আৰু আমি তেখেতসকলৰ অনুষ্ঠান একাত্ৰিকভাৱে আপোনালোকলৈ আগবঢ়াম। আমি সকলোকে নিজৰ নিজৰ স্থানত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি নাচনীখিনিক অকণমান কাষলৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমতে আমাৰ ঢুলীয়াখিনিৰ অনুষ্ঠান অনুষ্ঠিত হ'ব, সেয়েহে আমি নাচনীখিনি আমাৰ স্ক্ৰীণৰ কাষে কাষে শাৰী পাতি থিয় হৈ বা বহি থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি এইখিনিতে আমাৰ মাজত প্ৰশিক্ষক হিচাপে থকা যিকেইগৰাকী আছিলে প্ৰশিক্ষক, আমি তেখেতসকলৰ সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। তোমালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ, নাচনীখিনি দেখিছোঁ আমি বাহিৰ